বানে নিশেষ কৰা নাজিৰাৰ বিহুবৰৰ বিভিন্ন স্থানত উপস্থিত নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল বানাক্ৰান্তৰ কাষত উপস্থিত হৈ দুখ দুৰ্দশাৰ বুজ ল'লে দলটোৱে এখন নৈশ বাছৰ লগতে বিভিন্ন সৰুবৰ বাহনেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিহুবৰত একগোট হ'লহি সজাতি দলটোৱে মুঠ 10টা ভাগত বিভক্ত হৈ মাজগাঁও নেপালীখুটি পৰ্যাবস্তিকে আদি কৰি বহু স্থানত বানাক্ৰান্তৰ ঘৰ দুৱাৰ চাফ চিকুণৰ প্ৰয়াস চলাইছে লগতে দুৰ্ভগীয়া পৰিয়ালসমূহক পুনৰ সংস্থাপিত কৰাৰো চলাইছে চেষ্টা সজাতি দলটোৱে ৰহদৈ পুখুৰীত কেম্প স্থাপন কৰি বিভিন্ন স্থানৰ বানাক্ৰান্তক তদাৰক কৰি আগবঢ়াইছে সহায়ৰ হাত এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ দত্তই যোৱা 19 জুলাই যি পলয়ংকৰী বানে তছনছ কৰিলে সকলো পাহাৰৰ পৰা অহা যি পলয়ংকৰী বান আছিল নগা পাহাৰৰ পৰা সেই বানৰ প্ৰকোপ এনে বিশাল আছিল সকলো নেপালী খুটিকে ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত এতিয়া বৰ্তমান আমি উপস্থিত আছো এই প্ৰজাবস্তিত বিহুবৰৰ প্ৰজাবস্তি এই প্ৰজাবস্তিত এতিয়া দেখিবলৈ পাইছে প্ৰতি ঘৰ মানুহৰ এনে ধৰণে সকলো ঘৰ তছনছ কৰিলে ভাঙি চুৰমাৰ কৰিলে তাৰ পাছতেই হৃদয়বান লোক কিছু এই স্থানলৈ আহিছে আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা হৃদয়বান লোকসকল আহিছে বিশেষকৈ আমি দেখিবলৈ পাইছো যে বিভিন্ন স্থানৰ যিসকল লোক তেখেতলোকে আহি এনে ধৰণে মানুহৰ যিসকল বানত দুৰ্দশাগ্ৰস্ত সেইসকল লোকৰ ঘৰ দুৱাৰ তেওঁলোকে পৰিষ্কাৰ কৰাৰ লগতে থাকিব পৰাকৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে তেখেতলোক আমাৰ ইয়ালৈ আহিছে আৰু এনে ধৰণে জিলাখনৰ বিভিন্ন প্ৰান্তত তেখেতলোকে এনে ধৰণে তেওঁলোকৰ প্ৰায় 200জনীয়া এটা দল আহিছে সেই দলৰ 200জনৰ 10টা ভাগত প্ৰায় বিভক্ত হৈছে তেওঁলোক আৰু এনে ধৰণে এতিয়া কৰ্মৰত নিয়োজিত হৈ থকা দেখা পাইছে আৰু প্ৰতিদিন টাইমৰ দৰ্শকে দেখিছে এনে ধৰণেই প্ৰত্যেকজন লোকে প্ৰতি ঘৰ বানাক্ৰান্তৰ ঘৰত গৈ এনে ধৰণে সহায়ৰ হাত আগবঢ়াইছে আৰু তেওঁলোকে ঘৰ দুৱাৰকে ধৰি বিভিন্ন কাম তেওঁলোকে কৰিছে আৰু তেওঁলোকে যথেষ্ট সহায় কৰিছে ৰাইজেও ইয়াত সকাহ পাইছে যেহেতু এখন ঘৰত সোমাবলৈ যথেষ্ট সময় লাগে যেহেতু বানৰ এনেকুৱাই প্ৰকোপ আছিল আৰু তাত অহা যি বোকা বা পলস সেই পলসে সম্পূৰ্ণ ঘৰ পুতি পেলাইছে আৰু সেই পুতি পেলোৱা সকলো আচবাব তেওঁলোকে ইয়াৰ পৰা উদ্ধাৰৰ চেষ্টা চলাইছে অন্যহাতে ইয়াতে তেখেতলোকৰ কেইবাজনো ব্যক্তি আহিছে তেওঁলোকে এটা সংগঠন হৈ আহিছে আৰু সেই সংগঠনৰ এজন সভাপতি আমি তেখেতক আমি ইয়াতে পাইছো তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি ক'ব আপুনি ক'ৰ পৰা আহিছে আৰু আপোনালোকৰ লগত কিমান আহিছে মানুহ হয় আমি আজি 3 দিনত আগবাঢ়িছো নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি 150জনীয়া টিম তাত আমাৰ 100জনে গ্ৰাউণ্ডত আমি 10জনকে গ্ৰুপ কৰি কাম কৰি আছো আৰু ইয়াৰে বাকি গ্ৰুপ আমাৰ ৰান্ধনী টিম আছে কেমত আৰু তাৰে যি এমাৰ্জেন্সি যোগানৰ আছে ৰেচন যোগানৰ টিম আছে তো তেনেকা আমি গোটেই মিলি এফচুৰ যি সজাতি দল ভলন্টাৰী টিম হিচাপে আমি 150 আমি ইয়াত যেহেতু বানপানী ফ্ৰীত যেহেতু আপোনালোকে দেখিছে আপোনালোকে চাই আছে যে বিভিন্ন ঘৰ বিভিন্ন ঠাইত নিজৰ নিজৰ ঘৰ হা সম্পত্তি একেবাৰে নাই আৰু ঘৰ ভাঙি গৈছে ইয়াৰ ভিতৰত যিখিনি ঘৰৰ সামগ্ৰী কাৰোবাৰ আলমাৰি সোফা সেট বা বিনষ্ট হৈ যোৱা সামগ্ৰীবিলাক আমি উদ্ধাৰ কৰি বা ফেলাই দিয়াৰ কাৰণে সহায় কৰিছো লগত কিছু কিছু পাকঘৰৰ বস্তু যেনেকা ৰান্ধনী খাৰাই যি বাল্টি চাল্টি যিমান কাপ প্লেট আছে তেওঁলোকৰ যি মানে বুখাৰ ভিতৰত পৰি আছে এইবোৰ আমি উদ্ধাৰ কৰিছো বা ঘৰ এতিয়া যি অৱস্থাৰ আছে সেইটো ফুৰি যোৱা ঘৰটো মানে উঠাই দিয়াৰ কাৰণে আমি যিখিনি নতুন ঘৰ বান্ধিব লাগিব তাৰ কাৰণে সাজু কৰিবৰ কাৰণে পুৰণাবোৰ যিটো সাইড কৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰিছো আৰু এনেকাই আমাৰ টিমে বিভিন্ন ঘৰ এই অৱস্থাতে কাম কৰি আছে আৰু আমি অলৰেডি আজিলৈকে আজি যি টিম কৰি আছে ইয়াত আজি আমি 11টা টাৰ্গেট আৰু যোৱা 2 দিনত কৰিছিলো আমি 21টা ঘৰ এটা নামঘৰক ধৰি মাজগাঁও গাঁৱৰ তো এইটো আমাৰ এটা ইনিচিয়েটিভ যত মানে আমি ভলন্টাৰীলি এফচুৰ ফালে পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন জিলা আৰু লগতে বিভিন্ন আঞ্চলিকৰ আমাৰ ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে এনেকা মানে শ্ৰমদান দি পেলাই আমি চেষ্টা কৰিছো যিমান পাৰে আমাৰ টাৰ্গেটটো হ'ল 200টা ফেমিলি বা মানে বানপানী এফেক্টেড হাউসহোল্ডত মানে 200 আমি টাৰ্গেট কৰি লৈছিলো এক সপ্তাহৰ ভিতৰত তো আমি আজি 3 দিনত এনেকা আগবাঢ়িছো যত আমি যিমান পাৰে ইমান আমি তেওঁলোকক সহায় কৰি যাতে তেওঁলোকৰ মানে অনাগত দিনত জীৱন যাপন কৰাত এটা মানে আকৌ নতুন সংসাৰ গঠন এতিয়া ব্যৱস্থাটো এনেকাই হৈ আছে সেইটো বহুত দুখ লগাজনক আমি নিখিল বড়ো ছাত্ৰ সন্থা এনেকাই সহায় কৰি যাম হয় তেখেতে জনাইছে তেওঁলোকে
কোকৰাঝাৰৰ পৰা আহি তেওঁলোকে নিখিল বড়ো ছাত্ৰ সন্থাৰ এইসকল সদস্য তেওঁলোকৰ লগত অহা সজাতি দলে বিভিন্নজনৰ ঘৰৰ যি আচবাব তেওঁলোকে উদ্ধাৰৰ চেষ্টা চলাইছে আৰু এনেধৰণেই তেওঁলোকে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু তেখেতলোকৰ লগত ভালেকেইটা দলে কাম কৰি আছে এতিয়াও আৰু যিসকল বানাক্ৰান্ত লোক আছিল সেইসকলৰ যি দুৰ্দশা ওলাই পাছিয়া নধৰা হোৱাৰ পাছতেই তেওঁলোকে এনেধৰণে সহায় কৰা তেতিয়া প্ৰত্যেকজনৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকজনে এনেধৰণেই হৃদয়বান লোক ইয়ালৈ আহিছে আৰু সেইসকলে এই যিসকল বানাক্ৰান্ত তেখেতলোকৰ মাজত আহি এনেধৰণে কাম কৰা পৰিলক্ষিত হৈছে কি ক'ব আপোনালোকে ইয়াতে আপোনাকো দেখা পাইছোঁ আমি ইয়াতে বিভিন্নজনক দেখা পাইছোঁ আপুনি কিবা ক'ব দাদা কি ক'ব অকণমান যিহেতু আমি চৰাইদেউ ডিষ্ট্ৰিক্ট হিচাপে হোম ডিষ্ট্ৰিক্ট হিচাপে আমি পৰ্যবেক্ষকত আছোঁ আমি ছাৰ্ভে কৰি দিছোঁ তেখেতসকলে কি কাম কৰিব লাগিব অঞ্চলটোত আৰু যিসকল মানে বিশেষকৈ যি এটা দুখীয়া দৰিদ্ৰ পৰিয়াল যিসকলে নিজে কৰি ল'ব পাৰে তেখেতসকলক আমি বাদ দি কিনি যিসকলে কৰিব নোৱাৰে যিখিনি সেইখিনি আমি কৰাৰ কাৰণে আমাৰ চেণ্ট্ৰেল টিমটোক আমি আহ্বান জনাইছোঁ আৰু সেইমতে তেখেতসকল আমাৰ নিৰ্দেশৰ মতে আমাৰ চৰাইদেউ জিলা হিচাপত তেখেতসকলে কামখিনি কৰি গৈ আছে আমি অতিটো আনন্দিত যেহেতু সৰু আমাৰ গোটেই অসমৰ পৰা প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা দহজনকৈ প্ৰতিনিধি আহি ইয়াত যিখিনি সজাতি দলে কাম কৰিছে আমি চৰাইদেউ ডিষ্ট্ৰিক্ট হিচাপে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলত যিসকল আৰু চৰকাৰৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ যিহেতু চৰকাৰসকলে যিখিনি কাম কৰিব লাগে এতিয়াও কৰি দিয়া নাই বহুত কাম বাকী আছে কিছুমান ঘৰ আৰু কিছুমান ঠাই আৰু যিটো খোৱা পানীৰ ব্যৱস্থা আমি মাজগাঁৱত দেখিছোঁ খোৱা পানী এতিয়া বিকল হৈ আছে কিন্তু তাত ট্ৰেন্সফৰ্মাৰ প্ৰয়োজন বা ৱাশ্বিঙৰ প্ৰয়োজন সেইখিনি তেখেতসকলে এতিয়ালৈকে কৰা নাই যিহেতু পানীটো লাগিবই ৰাইজে যিখিনি সহায় কৰিছে সেই পানীয়ে তেখেতসকলে খাইছে ধোৱা পখলাৰ কাৰণে যিটো ছাপ্লাইৰ প্ৰয়োজন সেইখিনি যাতে চৰকাৰে কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় এনেধৰণে প্ৰত্যেকজন হৃদয়বান লোকে এনেধৰণে মানুহ যিসকল বানাক্ৰান্ত লোক তেখেতলোকক মানুহে মানুহৰ বাবে সেই বাক্যশাৰী শিৰোগত কৰি তেওঁলোকে এনেধৰণে ওলাই আহি অতিঘৰ মানুহত সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে আব্দুল ৰহিমে দেখুৱাইছে ইয়াৰ পৰিৱেশ সম্পূৰ্ণ এই যি ঘৰ তেওঁলোকে ইয়াৰ পৰা উঠাই যিসমূহ আচবাব ধ্বংস হৈছে সেইসমূহ উঠাই পুনৰ নিৰ্মাণৰ বাবে তেওঁলোকে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে কেমেৰাত আব্দুল ৰহিমৰ সৈতে নাজিৰা মনোজ দত্ত আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ